ছাত্ৰ-ছাত্ৰীসকল আজি মই স্থানাংক জ্যামিতিৰ ক্লাস 10 ৰ বাবে এটা নতুন চেপ্টাৰ লৈ আহিছো আৰু হেতু হৈছে বিভাজন সূত্ৰ মানে ডিভিজন ফৰ্মুলা তো স্থানাংক জ্যামিতিৰ অলৰেডি 7.1 ৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াব লাগে সেই কথাখিনি আলোচনা কৰিলো আজি বিভাজন সূত্ৰৰ জৰিয়তে কেনেকৈনো এই 7.2 লেসনটো কৰা হয় তাৰ ওপৰত আমি আলোচনা কৰিম তো বিভাজন সূত্ৰ বুলি কওঁতে এটা কথা লক্ষ্য কৰিবা ধৰি লোৱা ইয়াতে এটা বিন্দু আছে a নম্বৰ বিন্দু ইয়াতে এটা বিন্দু আছে b নম্বৰ বিন্দু দুটা বিন্দু আছে আচ্ছা বিন্দু বুলি কোৱাৰ লগে লগে তাৰ স্থানাংক থাকে যে x1 y1 আমি x1 y1 বুলি কিয় কৈছো কাৰণ তোমালোকে জানা সকলোবোৰ বিন্দুৰে দুটা ভাগ থাকে এটা x অংশ এটা y অংশ ইংৰাজীত আমি x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট বুলি কওঁ না দুই নম্বৰ বিন্দু বুলি কওঁতে আমি কি কৈছো x2 y2 মানে এই দুইটোৰে আমাৰ দুই নম্বৰ বিন্দুটো বুজাইছে না এতিয়া এই a আৰু b ৰ মাজৰ যেটো দূৰত্ব হ'ব হেইটো যদি উলিয়াব লাগে অলৰেডি আমি তাক শিকিলো কিন্তু এতিয়া কথা হৈছে a আৰু b ৰ মাজৰ যিকোনো স্থানত যদি মই এটা বিন্দু লওঁ ধৰি লোৱা এটা বিন্দু p বুলি কৈছো যিকোনো স্থানত বিন্দু এটা লৈছো এই p বুলি কোৱাৰ লগে লগে আমি p বিন্দুৰ স্থানাংকটো ধৰি লৈছো মই xy বুলি কৈছো p বিন্দুৰ স্থানাংকটো আমি উলিয়াব লাগে যদিহে এই বিন্দুটোৱে আমাৰ ab নামৰ ৰেখাডালক দুটা ভাগত ভাগ কৰে ধৰি লৈছো এটো কৈছো m1 এটো কৈছো আমি m2 এনেকুৱা হ'ব পাৰে যে এটো 10 সেমি আছে এইখিনি ধৰা 7 সেমি হল এইখিনি 3 সেমি হল মানে কথাটো বুজি পাইছা চাগে দুটা বিন্দুৰ মাজৰ আমাৰ দূৰত্বটো যদি দিয়াই থাকে বা তোমাৰ বিন্দু দুটাৰ যে স্থানাংক দিয়াই থাকে আৰু যদি সেই ab ৰ যিকোনো এটা অৱস্থানৰ মাজৰ এটা বিন্দু উলাব লাগে ধৰা p বিন্দু যদি উলাব লাগে তেতিয়া হলে p বিন্দুটোৱে এই ab ৰেখাডালক কি কি ভাগত ভাগ কৰিছে সেই ভাগ কৰা কথাটো যদি আমি জানো যে m1 আৰু m2 যদি জানো তেতিয়া হলে p বিন্দুৰ স্থানাংকটো আমি উলিয়াব পাৰো পাইছা বুজি আৰু সেই সূত্ৰটো হৈছে এনেকুৱা যে pxy is equal to তাৰমানে ab ৰ মাজত থকা বিন্দু p ৰ যদি স্থানাংক উলিয়াব লাগে pxy is equal to কি হ'ব তোমালোকে এনেকৈ লিখিবা যে ভগ্নাংকটো থাকিলে এটা কি হ'ব m1 plus m2 ইয়াতে m1 plus m2 কি বুজাইছে তোমালোকক এই m1 আৰু m2 ইয়াতে m1 plus m2 বুজাইছে ইয়াতে কি হ'ব ইয়াতে হ'ব তোমাৰ m1 into x2 plus m2 into x এটো এটা সূত্ৰ হেনে কমা আমি যেনেকৈ এতে x, y লিখিছো ইয়াতো এইখিনি কমা ইয়াত লিখিব লাগিব তলত সেই একেটা m1 plus m2 থাকিব আৰু ওপৰত থাকিব m1 y2 plus m2 y1 এই যেটো সূত্ৰ দেখা পালা তুমি এই সূত্ৰটোৰ জৰিয়তে আমি ab ৰ মাজত থকা যিকোনো এটা বিন্দুৰ স্থানাংক উলিয়াব পাৰিম এটো বস্তু মনত ৰাখা কিন্তু বেছি টান কাম নহয় অলপ সিস্টেমেটিক চাবাছো এই দুটা চাবা ইয়াত যেনেকৈ x অংশ y অংশটো আছে ইয়াতে হেনেকৈ এটো x ৰ অংশ এটো y ৰ অংশ সো ইয়াত কত x লেখা নাই ইয়াতে কত y লেখা নাই মানে এই গোটেইখিনি x ৰ অংশ এই গোটেইখিনি y ৰ অংশ তলত চাওছো ভগ্নাংকটোৰ ইয়াতো m1 + m2 আছে ইয়াতো m1 + m2 আছে এইখিনিলৈকে একে থাকিল ওপৰত চোৱা m1 ৰ লগত x2 থাকিব m2 ৰ লগত x1 থাকিব মানে 1 ৰ লগত 2 2 ৰ লগত 1 তেনেকৈ থাকিব একেখিনি কথা ইয়াতে থাকিব m1 ৰ লগত y2 m2 ৰ লগত y1 এটো 1 ৰ লগত 2 2 ৰ লগত 1 থাকিব তো এই ফৰ্মুলাটো তুমি যদি জানা তেনে হলে আমি a আৰু b ৰ স্থানাংক জনা থাকিলে নিশ্চয় ইয়াৰে p বিন্দুৰ স্থানাংকটো আমি জানিম ওকে এতিয়া আৰু এটা শৰ্ত আছে চাবা যদি হে ধৰা মই কৈছো এটো a বিন্দু এটো b বিন্দু নিশ্চয় a বিন্দুৰ স্থানাংক দিয়া থাকিব b বিন্দুৰ স্থানাংক দিয়া থাকিব এতিয়া যদি আমাৰ এই p বিন্দুটো আমি কি কৈছিলো এইখিনি m1 কৈছো এইখিনি m2 বুলি কৈছো যদি p বিন্দুটো একেবাৰে সো মাজত থাকে p বিন্দুটো অৰ্থাৎ ইয়াতে যিমান m থাকে m1 হ'ব এই m2 যদি অৰ্থাৎ আমি লিখো m1 = যদি m2 হয় সবাসো কথাটো যদি m1 = m2 হয় মানে p বিন্দুটো যদি a আৰু b একদম সো মাজত থাকে তেতিয়া তাৰ ফৰ্মুলাটো অলপমান সিম্পলিফাইড হয় কেনেকুৱা যে pxy যেতিয়া p টো ab ৰ মধ্যবিন্দু হ'ব তেতিয়া ফৰ্মুলাটো এনেকুৱা হ'ব x1 plus x2 by 2 আৰু থাকিব ইয়াতে y1 plus y2 by 2 আচ্ছা তোমালোকে সুধিব পাৰা এটো কেনেকৈ হল এটা কথা লক্ষ্য কৰা ইয়াত যে মানে m1 আৰু m2 আছে
যেতিয়া সো মাজত থাকিব মই এটা কথা কৈছো চাবা ইয়াত লক্ষ্য কৰা যদি মই এ বিন্দু বুলি কওঁ এটো যদি মই বি বিন্দু বুলি কওঁ তেতিয়া কি জানানে যদি সো মাজত ধৰি লৈছো মই এ বি ৰ দৈৰ্ঘ্যটো 10 সেমি তেলে মাজত দিলে কিমান হ'ব এটো 5 হ'ব এটো 5 হ'ব হৈছে নে যদি মই এটো 20 বুলি কওঁ তেলে এটো 10 হ'ব এটো 10 হ'ব হৈছে নে এই যে 10 আৰু 10 পাঁচ এতিয়া অনুপাত বুলি কলে 10:10 কিমান হ'ব 10:10 মানে কি হ'ব 1:1 এ হ'ব হয়নে 5:5 কিমান হ'ব 1:1 এ হ'ব তাৰ মানে এই দুটাৰ ভাগৰ যেটো অনুপাত সেই অনুপাতটো সমাজত থাকিলে সদায় 1:1 এ হয় সেই গতিকে আমি ৰেখাডাল কিমান লম্বা আছে এটো আমাৰ ডাঙৰ কথা নহয় সমাজত থাকিলে সদায় হি 1:1 এ হ'ব সেই গতিকে m1 আৰু m2 ঠাইত আমি 1 আৰু 1 লিখিলে ফৰ্মুলাটো এনেকুৱা আছে ইয়াত যদি 1 লিখো 1 into x2 মানে x2 1 into x1 মানে x1 1 plus 1 মানে 2 এটা এনেকৈ 1 into y2 মানে y2 1 into y1 মানে y1 1 plus 1 is 2 গতিকে এইটো হৈছে তোমাৰ এটা সিম্পলিফাইড ফৰ্ম আৰু এইটো বস্তু তুমি মনত ৰাখিব লাগিব এই ফৰ্মুলাটো তোমালোকে মনত ৰাখা এই দুটাৰ জৰিয়তে আমি এটা 7.2 ৰ কিদৰে মানে সমস্যা সমাধান কৰিম বা আমি কোৱেশ্চন সমাধান কৰিম তোমালোকে এটা চাই লোৱা তো এতিয়া মই 7.2 অনুশীলনৰ কোৱেশ্চন নম্বৰ 1 টো আৰম্ভ কৰিছো আচ্ছা প্ৰশ্নটো ইয়াত দিয়া আছে মই নিলিখো বাৰু তোমালোকে চাই লোৱা -17 আৰু 4 - 3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা তাৰমানে কি কৰা এই কিটা প্ৰশ্নত সো তোমালোকক স্কুলত বাৰু কেনেকৈ কৈছে মই নাজানো কিন্তু মই ভাবো এই প্ৰশ্নকেইটাৰ উত্তৰ কৰোতে তুমি সেই ছবিটো আঁকি দিবা তেতিয়া তোমাৰ যিজন পৰীক্ষকে বহিটো চাব তোমাক খুব ভাল পাব আৰু সিনসিয়াৰ বুলি গম পাব ইয়াত কি দিছে যে -17 আৰু 4 - 3 বিন্দু সংযোগী ৰেখা তো ইয়াতে তোমাৰ এনেকুৱাকে এটা ৰেখা আঁকা ইয়াতে a এটো a নাম দিয়া -17 আৰু b নামত কি দিয়া আছে 4 - 3 এটো b হ'ব দিয়া আছে 4 - 3 এটা ওলাব লাগে কি 2:3 আৰু 2:3 ভগাই আছে মানে একনি হলো ধৰা p বিন্দু এতে 2 এটো 3 এটো ভাগ কৰা আছে আৰু p xy সো মই কি লিখিছো যে -17 আৰু 4 - 3 দুটা বিন্দু সংযোগী যি ৰেখা হ'ব তাক মই ab বুলি কৈছো তাৰ মাজত 2:3 ত ভাগ কৰা অৱস্থাত p নামৰ এটা বিন্দু আছে যেটো বিন্দুৰ স্থানাংক আমি উলিয়াব লাগে চাবা 2:3 মানে আন্দাজ কৰি ফেলে ইফলে 2 হলে ইফলে 3 অকমান বেছি কৰি ৰাখিবা এতিয়া কি হ'ব a b p এইবিলাক তো প্ৰশ্নটো দিয়া নাই গতিকে আমি কি কৰিব লাগিব ধৰিব লাগিব তোমালোকে এনেকৈ লিখিবা ধৰা হ'ল a -17 আৰু b 4 - 3 বিন্দু সংযোগী ৰেখা pxy বিন্দুৱে 2:3 বা অনুপাতত ভাগ কৰিছে এই লাইনটো লিখি দিলে দেখিবলৈ কোলা হ'ব বা চাবলৈ ভাল হ'ব ধৰা হ'ল -17 আৰু b4 - 3 বিন্দু সংযোগী ৰেখা pxy বিন্দুৱে 2:3 অনুপাতত ভাগ কৰিছে এটা আমি ওলাব লাগে কি এই pxy এর মানে ওলাব লাগে এটো মানে বিন্দু স্থানাংক ওলাব লাগে তো কি লিখবা এটাকে pxy = এটা মনত ৰাখা ফৰ্মুলাটো কি আছিল যে তলত আছিল আমাৰ m1 + m2 m1 মানে কি আছিল এটো ফৰ্মাটত লিখিব নালাগে তুমি যদি ভাবা যে মই মানে নিলিখিলে মোৰ অসুবিধা হয় তেতিয়া বাৰু লিখি দিবা কিন্তু মই ভাবো তাৰ কোনো প্ৰয়োজন নাই তো কি লিখিবা ইয়াতে m1 + m2 আছে নহয় ইয়াত m1 মানে কি হ'ব 2 m2 মানে 3 হ'ব সো 2 + 3 ওপৰত কি হ'ব m1 x2 m1 মানে আছে 2 ইনটু x2 মানে কি হ'ব চাবা এইটো আছে x1 y1 এটো x2 y2 সো m1 x2 মানে 4 হ'ব প্লাস m2 মানে কি হ'ব 3 y1 মানে কি আছে এইটো x1 হলে কি হ'ব -1 মাইনাস বুলি কলে হবে ব্র্যাকেট দিবা এটা না কমা তাৰ পিছত আহিব কি তলতো একে থাকিব 2 + 3 এবাৰ আহিব m1 মানে 2 ইনটু y2 মানে -3 এটো -3 প্লাস m2 মানে 3 y1 মানে কি আছে 7
সো ইয়াত মই অন্য একো বেলেগ লিখা নাই সেই ফৰ্মুলাটো মাতিছো যত m1 আছে তাত m1 বহাই দিছো x2 আছে x2 বহাই দিছো তোমালোকে মিলাই চাবা সো এটো কি হ'ব সৰল কৰিলে এতিয়া 2 + 3 মানে 5 ইয়াতে 4 2 গুণে 8 প্লাস মাইনাসে -3 3 to 5 হ'ব -6 হ'ব আৰু প্লাস 3 গুণে কিমান হ'ব 21 21 সো এটো লিখিছো তো ইয়াৰ পিছত কি হ'ব চাওছো তুমি 8 5 8 3 গলে 5 5/5 আৰু তো -6 + 21 মানে সংখ্যাটো প্লাসে হ'ব ইফালে কি হ'ব 15 5/5 আৰু 15/5 এইখিনি যদি সৰল কৰো কি হ'ব মই অকমান বুঝি দিছো বাৰু সো এটো হ'ব এটা ইজ ইকুৱেল 5/5 মানে 1 আৰু 15/5 মানে 3 তাহলে এই p নামৰ যেটো বিন্দু আছিল এই বিন্দুটোৰ স্থানাঙ্ক হৈছে xy অৰ্থাৎ xy মানে 1 and 3 গতি আনসার লিখিবা 1 3 বা কোনোবাই কি লিখে জানানে নিৰ্ণয় p বিন্দুৰ স্থানাঙ্ক 1 3 তেনেকৈ লিখি দিব পাৰে কোনো কথা নাই সো এইটো আছিল তোমাৰ 1 নম্বৰ প্ৰশ্নটো ইয়ালৈকে